নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এটা অফিচিয়েল নটিফিকেশন আহিছে তো সকলোৱে জনাটো ইম্পৰ্টেন্ট হয় তো গভৰ্নমেন্ট এণ্ড প্ৰাইভেটত সিট পাবলৈ কিমান মাৰ্কস বা কিমান পাৰ্চেন্টাইল লাগিব সকলোবোৰ ডিটেইলছত ইয়াতে দিয়া আছে নটিছখনত তো সকলোবোৰ আপোনালোকে চাব লাগিব যেহেতু তো লিষ্টখন চাই লওক প্ৰথমে CW দিয়া সকলে সোৱাটো বিশেষকৈ প্ৰয়োজন হয় তো সকলো তথ্য এই ভিডিওতে আপোনালোকে পাই যাব তো BSc নাৰ্সিং B&D ফাৰ্ম CW দিয়া সকলে চাব এতিয়ালৈকে যেহেতু মেডিকেল টেকনলজি এণ্ড পেৰামেডিকেল কোৰ্সৰ অহা নাই তো তাৰ বাবেও এইখিনিয়ে সাফিসিয়েন্ট হ'ব যেহেতু তো লিষ্টখনতনো কি কি আছে আমি প্ৰথমে চাই লওঁ বা কিমান নম্বৰ পালে সিট পাব সকলোবোৰ ইয়াতে দিয়া আছে বা আপোনালোকে কিমান নম্বৰ পালে এলিজিবল হ'ব এই লিষ্টখনত দিয়া আছে প্ৰথমে লিষ্টখন আমি চাই লওঁ তাৰ বাবে আমি যাব লাগিব সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল পেজলৈ তো আপোনালোকে প্ৰথমে আহিব লাগিব সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল পেজলৈ তাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব ইয়াতে তো ইয়াতে এডুকেশ্যনেল নটিচ ৰিগাৰ্ডিং পাৰ্চেন্টাইল অফ এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 for admission into courses of BSc nursing B Pharm and D Pharm তো B Pharm and D Pharm যেহেতু মেৰিট লিষ্ট আপোনালোকৰ ৰিলিজ কৰিলে বা পাবলিশ কৰিলে আপোনালোকে চাব পাৰে মই ৰাতিপুৱা ভিডিও এটা প্ৰভাইড কৰিছো আপোনালোকক চেনেলত সেইখিনি আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰেংক কিমান মাৰ্ক কিমান পাইছে সকলোবোৰ চাব পাৰিব তো ইয়াতে ক্লিক কৰিব তাৰ পিছতে PDF খন ওপেন হ'ব তো নটিছখন এইখন হয় সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা পাবলিশ হৈছে তো আজি পাবলিশ হৈছে বেছি দেৰি হোৱা নাই আপোনালোকৰ 2/8/2024 পাবলিশ হৈছে এডুকেশ্যনেল নটিচ হয় পাৰ্চেন্টাইল অফ এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 বাবে তো ইয়াতে দিয়া আছে ইন পাৰসুৱেন্স অফ আসাম গভৰ্নমেন্ট নটিফিকেশন এখিনি আপোনালোকৰ ইমান ইম্পৰ্টেন্ট নহয় ইয়াতে দিয়া আছে ফলোইং মিনিমাম এলিজিবিলিটি পাৰ্চেন্টাইল এণ্ড corresponding marks in the entrance examination for admission into course of BSc nursing and D Pharm B Pharm তো ইয়াতে eligibility minimum eligibility percentile টো কিমান হয় বা মাৰ্ক টো কিমান হয় সেইখিনিহে শো কৰিছে তো for all categories of candidates of government seats in government institute তো government instituteৰ বাবে আপোনালোকে eligible criteria টো চাব জেনেৰেল UR বা EWS ৰ বাবে 30 percentile বা 33 মাৰ্কস পালে বি ফাৰ্মত আপোনালোকে গভৰ্নমেন্ট সিটছৰ বাবে এলিজিবল হয় আৰু ডি ফাৰ্মৰ বাবে 30 পাৰ্চেন্টাইল 30 মাৰ্কস হলে আপোনালোকে এলিজিবল হয় লগতে BSc নাৰ্সিংত 30 পাৰ্চেন্টাইল হলে অথবা মাৰ্ক টু 34 পাৰ্চেন্টাইল হলে গভৰ্নমেন্ট ইনষ্টিটিউটৰ বাবে এলিজিবল হয় কিন্তু আপোনালোকৰ কাটঅফটো কিমান যায় তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে যেহেতু সিটসমূহ লাভ কৰিব নিশ্চয়কৈ গম পাইছে বা আপোনালোকৰ কাউন্সেলিং হৈ গল BSc নাৰ্সিংৰ তো আপোনালোকে নিশ্চয়কৈ গম পাইছে কিমান আপোনালোকৰ কাটঅফ গৈছে তো জাস্ট এলিজিবল মিনিমাম এলিজিবিলিটি টো কিমান হয় হেতু ইয়াতে শো কৰিছে তো এইখিনি আপডেট আমি আপোনালোকক প্ৰথমতে এপ্লাই কৰোটো ডিটেইলছত কৈছিলো কিন্তু ইয়াতে আপোনালোকৰ পাৰ্চেন্টেজ লগতে মাৰ্ক টো উল্লেখ কৰিছে হেতু সুবিধা আছে আৰু SC ST OBC NCL MOBC থকা ক্যান্ডিডেট সমূহ চাব 20 পাৰ্চেন্টাইল হলে অথবা গভৰ্নমেন্ট ইনষ্টিটিউটৰ বাবে এপ্লাই কৰিব পাৰিব বা এলিজিবিলিটি হয় মানে 30 মাৰ্কস পালে আপোনালোকে এলিজিবল হয় আৰু ডি ফাৰ্মৰ বাবে 20 পাৰ্চেন্টাইল মানে 28 মাৰ্ক হলে আপোনালোকে এলিজিবল আৰু BSc নাৰ্সিং 31 মাৰ্ক পালে আপোনালোকে গভৰ্নমেন্ট ইনষ্টিটিউটৰ বাবে এলিজিবল আছিল আৰু দিব্যাং ক্যাটেগৰীৰ বাবে 30 মাৰ্ক হলে এলিজিবল 28 মাৰ্ক হলে এলিজিবল আৰু BSc নাৰ্সিং 31 হলে এলিজিবল হয় সেকেন্ডত চাব ফৰ 50% ম্যানেজমেন্ট কোটা সিটস ইন প্ৰাইভেট ইনষ্টিটিউট তো 50% আপোনালোকৰ ম্যানেজমেন্ট কোটা বুলি থাকে তো যেহেতু আপোনালোকৰ প্ৰাইভেটত এতিয়া কাউন্সেলিং হোৱা নাই যেতিয়া হ'ব মই আপোনালোকৰ ভিডিও আকাৰে জনাই দিম বা আপডেটখিনি দি দিম তো ক্যাটেগৰী এটা জেনেৰেল UR EWS ৰ 20 পাৰ্চেন্টাইল বা 30 মাৰ্ক হলে আপোনালোক বি ফাৰ্মৰ বাবে এলিজিবল হ'ব প্ৰাইভেটত তাতো আপোনালোকৰ কাউন্সেলিং হ'ব আৰু ডি ফাৰ্মৰ একেবাৰে যোনখিনি ডাইৰেক্টলি CW দিয়া হলে আপোনালোকে এডমিশন লব বিচাৰে তেন্তে জুৰহাটত এখন মই আপোনালোকক উল্লেখ কৰিছিলো আগতে সেই ভিডিওটো চাব ডি ফাৰ্মৰ 28 মাৰ্ক হলে এলিজিবল হয় প্ৰাইভেটত আৰু BSc নাৰ্সিংৰ 31 হলে প্ৰাইভেটত জেনেৰেলৰ ক্যাটেগৰী এলিজিবল হয় বুলি বা মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছিল আৰু SC ST OBC MOBC 30 মাৰ্ক 27 মাৰ্ক 31 BSc নাৰ্সিংৰ বাবে দিব্যাংগৰ ঠিক তেনে 29 26 29 তো এইখিনি দিয়া আছিল আৰু ফৰ দি ৰেষ্ট অফ দি সিটস অফ প্ৰাইভেট ইনষ্টিটিউট এটা ক্যাটেগৰী হিচাপে আপোনালোকৰ
প্ৰাইভেট ইনষ্টিটিউট কিছুমান আছে সেইখিনি ইয়াতে দিয়া আছে 3 নম্বৰত জেনেৰেলৰ 30 মাৰ্কছ 27 মাৰ্ক 31 মাৰ্কছ BSc নাৰ্ছিঙৰ SC ST OBC MOBC 29 26 29 দিব্যাংগৰ 29 26 29 এইখিনি বি ফাৰ্ম ডি ফাৰ্ম আৰু BSc নাৰ্ছিঙৰ বাবে দিয়া আছে ইয়াতে দিয়া আছে all the institutes colleges of Assam learning BSc nursing D farm and B farm courses are to admit students for academic session 2024 to 2025 and 2025 to 2026 in the accordance with the above norms non compliance of the above if detected at any stage shall invite serious legal consequences তো ইয়াতে যদি আপোনালোকৰ এনি ষ্টেজত যদি আপোনালোকৰ কোনো গাফিলতি বা আপোনালোকৰ যদি কোনোবা ইলিগেল হিচাপে এডমিশন লৈ থাকে তেন্তে আপোনালোকে আইনী পৰিণতিৰ বাবে আমন্ত্ৰণ জনাব পাৰিব বুলি ইয়াতে উল্লেখ কৰি দিছে তো নিশ্চয়কৈ বুজি পালে সকলোৱে যে আপোনালোকৰ এলিজিবিলিটি কেৱল মাত্ৰ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া বা আপোনালোকৰ যোনটো পাৰ্চেন্টেজ আছে আৰু মাৰ্কছ আছে সেইখিনিহে কৈছে যে আপোনালোকে এইকেইটা মাৰ্কছ পালে সিট পাব বুলি ইয়াতে উল্লেখ কৰি দিয়া নাই জাস্ট এপ্লাই কৰিব পাৰিব বা আপোনালোকে আবেদন কৰিব পাৰিব বুলিহে ইয়াত উল্লেখ আছে নিশ্চয়কৈ তো যদিহে বুজি পাইছে তেন্তে থাম্বছ আপ কৰিবলৈ নাপাহৰিব কমেন্ট সেকশনত আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ